মোৰ যে ঘৰলৈ আহিহে ভাল লাগিছে দেই। তাত যে এনি টাইম অকল কামকে কৰি থাকিবলৈ দিয়ে শাহুজনীও। একদম মাথা চাথা বেয়া হৈ যায়। মই যেনিবা একদম যন্ত্ৰহে আৰু। ৰাতিপুৱা ইফালে কুকুৰা ডাকতে উঠি পিনে চোতাল সাৰিব লাগে, ভাত বনাব লাগে। কেলে যে বিয়া হৈছিলোঁ নহয়, একদম মাথা চাথা বেয়া হৈ যায়গৈ। ইফালে 8টা বজাত ভাত নেপালে ঘৰত গোটেইখন চিঞৰ বাখৰ লাগে। এই দুদিন ঘৰত থাকিহে অকণমান শান্তি লাগিছে, অকণমান দেৰিলৈকে শুবলৈ পাইছোঁ। তাত থাকিলে শুবলৈ নাপাওঁ নহয়, গোটেইখন চিঞৰ বাখৰ। আমাৰ যে মানুহ পা মোৰ বিশেষকৈ শাহুজনী 4টামান বজাতে উঠে। আগতে ইমান সোনকালে উঠা অভ্যাস নাই, 8টামান বজাত উঠোহে। এতিয়া বৰ কষ্ট হৈছে মোৰ তাত। মোৰ আকৌ ঘৰলৈ আহিলে নেযাওঁ নিচিনা লাগে, নগ'লেও উপায় নাই। আগতে জীয়ৰীতে ভৰিৰ ওপৰত ধৰি থৈ ভাত খাইছিলোঁ। মায়ে ঠিকেই কৈছিলে, এখন ঘৰলৈ গ'লে মানে গম পাবি বুলি। এতিয়া সঁচাকৈ ধোঁৱা ওলাই গৈছে দেই মোৰ। নাযাওঁ বাপেকেহেঁতি মাতি থাকিলেও মাতক, কেইদিনমান থাকিম দেই মই ঘৰত, অকণমান আৰাম কৰিম। তই যে বাথৰুমত যে কাপোৰখিনি পেলাই থৈ আহিছ, তোমাক কাক ধুবলৈ থৈ আহিছ বাৰু? অ' মা, তুমিয়ে পাৰা যদি ধুই দিবাচোন দেই কাপোৰকেইটা। মোৰ যে বৰ এলাহ লাগিছে এইকেইদিন। ইয়ালৈ আহিলে যে মোৰ একো এটা কাম কৰিবলৈ মন নাযায়, তুমি জানাইচোন। সেইটো কথা নহয়, তোৰ ভাগৰ কাপোৰ তই অহা দিনাখনৰ পৰা বুলি পৰিয়ে আছে তেনেকৈ। তই নিজৰ কাপোৰকেইটাও বাৰু ধুই ল'বগৈ নোৱাৰ নে? কি ছোৱালী বাৰু তই বাৰু? এখন ঘৰলৈ গ'লি আৰু এতিয়া তই সিমানকেইটা কাম কৰিব পাৰ। এলাহ লাগিলেই নহয় চব কথাতেই। বৌয়ে জানয়ে নহয় কেনেকুৱা আৰু গালি পাৰি আছে বোলে, কাপোৰকেইটাও বোলে ধুই ল'ব পৰা নাই বোলে, কি ছোৱালী বোলে, সেইদিনাখনৰ পৰা এনেকেই পৰি আছে। মইহে শুনিব লাগে, তহঁতি নুশুন নহয় এইবোৰ কথা। সোনকালে ধুই লগে যা কাপোৰ কানি। তাই এইটো বাপেকৰ ঘৰ নহয়। মই য'তেই পেলাই থওঁ লাগিলে, মোৰ কাপোৰ মোৰ কথা। তাই দৰকাৰ নাই, তাই মূৰৰ ওপৰত উঠি থকা নাই নহয়। কৈ থাকে যোৱা তোমাৰ বোৱাৰীক। যি কৰ কৰি থাক, মোক একো নকবি পিছত কিন্তু। মোক অৰ্ডাৰ দিবলৈ আহে। আমাৰ মাও কম নহয়, চব বোৱাৰীয়েকৰ ফলীয়া হ'ব। ভয়ে কৰে নে কিয়ে নাজানো বোৱাৰীয়ে ক'লে। মানুহটোৰ ঘৰলৈ গ'লে মানে শাহুৱে বকিব, মাৰ ঘৰলৈ আহিলে মানে আকৌ বৌয়ে বকিব। মোক ক'তো শান্তি নাই, কেলেনো একদম বিয়া হৈ লৈছিলোঁ জানো। কথা এটা ক'বলৈ আহিছোঁ, বেয়া নাপাব। কোৱাচোন কি হ'লো? বাথৰুমত থকা কাপোৰখিনিৰ কথা ক'লে নে তাইক? ক'লোঁ, নুধুলেনো এতিয়া কি কৰিবা আৰু। ৰ'বা ময়ে ধুই দিওঁগৈ কাপোৰখিনি। এইবোৰ ছোৱালীক কথা কৈ একো পাৰ নোপোৱা নহয়। ইমান এলেহুৱা ছোৱালী মই এইকহে দেখিছোঁ। আমিও সৰুতে বিয়া হৈ আহিছিলোঁ পাই। আমি সেই বুলি কাম বন নকৰাকৈ নাথাকোঁ। মাহঁতৰ ঘৰলৈ গ'লে মানেও নবৌহঁতক একো কামতে সহায় নকৰাকৈ নাথাকোঁ। আমি এনেকৈ খাই বৈ শুই নাথাকোঁ পাই। তাই ঘৰলৈ আহিব দিনাখনৰ পৰা মোক বাৰু কিবা এটা কামত সহায় কৰিছেনে? মোৰ এইটো গাৰে গোটেইখন ভাতে পানীয়ে কিমান কষ্ট হৈছে মইহে জানো। একো এটা কৰি নিদিয়ে। হ'ব দিয়াচোন, তাই বদলি মই কৰি দিছোঁ হেৰৌ। তাইক আৰু ইমানকৈ বকি থাকিব নালাগে। দুদিনৰ কাৰণে আহিছে ছোৱালীজনী, কিমাননো বাৰু বকিব লাগেনে? আপুনিয়ে তাইক মূৰত উঠাই বেয়া কৰিলে। নিজৰ ঘৰত কাম কৰিবলৈ পায় যে, সেইটো কাৰণে ইয়ালৈ গুচি আহিলে। এই সৰু সুৰা কামখিনিও যদি তাই কৰি খাব নোৱাৰে আৰু বিয়া হৈ একো লাভেই নাই। তাইক গুচি আহিবলৈ ক'ব কাপোৰ কানি বান্ধি পিনে। আমি আছোঁ নহয় মাক বাপেকে, তাইৰ কথা চিন্তা কৰিবলৈ তোমাৰ দৰকাৰ নাই। মই ঘৰলৈ গ'লে কিমান শুনি আহোঁ তাইৰ কথা, মই আপোনালোকক নকওঁ বুলিহে। মোৰ এতিয়া এইটো গাৰে কাম কৰিবলৈ কিমান কষ্ট হৈছে, অকণমান যদি সহায় কৰি দিলেহিহেঁতেন নহয়। মৰম কৰিলেহে মৰম কৰিবলৈ মন যায়, এনেকুৱা ছোৱালীক কোনে মৰম কৰিব? মই হ'লে দুদিনমানৰ কাৰণে হ'লে মাৰ ঘৰলৈ যামগৈ দেই। মই ইমানখিনি মানুহক ভাত পানী বনাই খুৱাই থাকিব নোৱাৰোঁ এইটো দেহাৰে। অ' আমাৰ এই থকাহি কাৰণে মানে তুমি বেয়া পাইছা, ইনডাইৰেক্টলি সেইটোৱে ক'বলৈ বিচাৰিছা মানে ন? পঠিয়াই দিম ৰ'বা, তোমালোকৰে শান্তি হ'ব, তোমালোকে সুখত থাকিবা। তোমালোকৰ আকৌ বাই ভনী এইবোৰলৈ মৰম চেনেহ নাই নহয়। মৰম চেনেহ থাকিলেহেঁতেন না, যদি দুইজনী সমানে এইখন ঘৰত কাম বন কৰি থাকিলেহেঁতেন। এজনী পাকঘৰত থাকিব এইটো অৱস্থাত, আৰু এজনীয়ে মোবাইল টিপি ৰুমত শুই থাকিব। এইটো কেনেকুৱা কথা আকৌ? সেইটো কাৰণে মই নোৱাৰোঁ এইখন ঘৰত থাকিব দেই। মই দুদিনমানৰ কাৰণে মা ঘৰলৈ যাম। চব তোমালোকে নিজৰ মতে কৰাই, মোকনো সুধি কি লাভ? আজি এওঁ আহিলে ঘৰলৈ যোৱা কথাটো পাতিব লাগিব এওঁৰ লগত। মানুহ এই বোৱাৰীজনী কি হ'ল জানো, ঘৰলৈ গৈচোন নহাই হ'ল। লৈ আহিবলৈ ক'ব লাগিব। ইমান দিন মাকৰ ঘৰত নাথাকে নহয় বোৱাৰী মানুহ এতিয়া। ঐ ৰচোন ৰ কি হ'ল দেউতা? ভৈনীয়েকক লৈ আহিবলৈকে লাগিছিলে নহয়। ইমান দিন মাকৰ ঘৰত থাকিলে আৰু নাহিলেনো মই কি কৰিমনো? কামৰ ভয়তে পলাইছে ভৈনীয়েক। এখন ঘৰলৈ বিয়া হৈ অহাৰ পিছত ইমান দিন মাকৰ ঘৰত থাকিলে ভাল নালাগে। লৈ আহিবিগৈ জল্দি ভৈনীয়েকক। মাৰে ঘৰখনত অকলে কাম কৰিব নোৱাৰে নহয় ইমান। মাৰো লগ এটা হয়। যাম দেউতা, আজি তাইক লৈ আহিবগৈ লাগিব। মোৰ এইকেইদিন কামলৈ টিফিন চিফিন নিওঁতে দিগদাৰ হৈছে, মায়ে অকলে বনাব পৰা নাই। এইকেইদিন মই হোটেলত খাওঁতেই গৈছে। লৈ আহিবিগৈ দেই ঘৰলৈ। নয়নৰ খা কৈ আছে, মই শুনিবলৈ পাইছোঁ, কাণত পৰিছে মোৰ। তাই এতিয়া এইখনেই নিজৰ ঘৰ আৰু, এতিয়া তাই বিয়া পতাৰ পিছত সেইখন নিজৰ ঘৰ বুলি ভাবিলে নহ'ব নহয়। মাৰেও বেমাৰী দেখিছেই তাই, ঘৰত দুটামান কাম কৰিবলৈ পাওঁতেই মাকৰ ঘৰলৈ দৌৰ মাৰিছে। পিছত এইখন ঘৰতে যে থাকিব লাগিব একেবাৰে, তাই সেইটো পাহৰিয়ে গৈছে। মায়ে চব কথা খুলি ক'বলৈ বেয়া পায়, সেইটো কাৰণে মই কৈ দিছোঁ আৰু, বেয়া নাপাবি তই। নেপাওঁ দেউতা।
আজি আবেলিকে গৈ পিনে তাইক লৈ আহিমগৈ বাৰু দিয়া। এইবোৰ বোৱাৰী কামৰ বোৱাৰী নহয় নহয়, এনেই পুতলা সজাবলৈ অনা দিহে আনিলোঁ আৰু। ঘৰলৈ যাবলৈ পালে সংসাৰখন কি হৈ আছে তাই একো গম নাপায়। কামৰ পৰা আহিছা নে কি তুমি? তোমাক দেউতাই লৈ যাবলৈ কৈছে ঘৰত সোমাই পিনে। এই যোৱা ওলোৱাগে। মই নাযাওঁ দেই, আহিছোঁহে 10 দিনমান হৈছেহে, আহিলে মোক নিবলৈ। এইকেইদিন ঘৰত কাম চাম কৰিবলৈ মানুহ চানুহ নাই, কিমান দিগদাৰ হৈছে, মায়ে বকি আছে পুৰা। মই কি চাকৰণি নেকি তোমালোকৰ ঘৰত কাম কৰি কৰি খুৱাই থাকিবলৈ? আগতে মই নহওঁতেনো কেনেকৈ খাইছিলা তোমালোকে? তেনেকৈ থাকিবা আকৌ। দুদিনমানৰ কাৰণে ঘৰলৈ আহোঁতে তোমালোকৰ গোটেইখনৰ চিঞৰ বাখৰ। মই আৰু দুদিনমান থাকিম। তুমি আকৌ আমাৰ ঘৰৰ বোৱাৰী ন, সেইকাৰণে তুমি যাবই লাগিব আকৌ ঘৰলৈ। তুমি কি সদায় মাহঁতৰ ঘৰতে থাকিম বুলি ভাবিছা নেকি? হ'ব থাকিলা আৰু দিয়া, বহুত দিন থাকিলা, 10 দিন কম নহয় নহয়, বহুত দিন থাকিলা। নাই মই আৰু দুদিনমান থাকিম দেই। মোৰ আমনি লাগিলে মই এনেও যামগৈ, যোৱা তুমি। ভিতৰত যদি আহা, চোতালত ৰৈ পিনে কথা পাতি থাকিবলৈ নোৱাৰোঁ দেই মই। যোৱাইনো কেতিয়া আহিলা? বেছি টাইম হোৱা নাই বৌ, এই ঘৰলৈ নিবলৈ আহিছোঁ। নেযায় বোলে আৰু দুদিনমান থাকিব হেনো। আপোনাৰ গা মোৰ ঠিকেই আছে নহয় ন? এইকেইদিন ঠিকেই আৰু। মই আৰু তাইক বুজাই নোৱাৰিছোঁগৈ আৰু দেই। মাকো ক'লে মানে মাৰ লগত মোৰ কাজিয়াহে হয়। একো এখন কাম কৰি নিদিয়ে জানানে? মই যে এইটো দেহাৰে কেনেকৈ কাম কৰি কৰি খুৱাই আছোঁ, ইফালে মোৰো ঘৰলৈ যাব লাগে। মায়ে ঘৰলৈ মাতি আছে, মই ঘৰলৈ যাবই পৰা নাই। তাই ঘৰত গ'লে কাম কৰিবলৈ পায় যে, সেইটো কাৰণে তাই ঘৰলৈ যোৱা নাই। আৰু যদি তাই সোনকালে যদি ঘৰলৈ নাযায় নহয়, ময়ো বেলেগ ব্যৱস্থা ল'ম। সদায় সদায় মা দেউতাৰ পৰা একেখিনি কথাকে শুনি থাকিব নোৱাৰোঁ নহয়। তুমি মোক কৈ লাভ নাই, মাক দেউতাকক কৈ থৈ যাবা। মই যদি তাইক ক'বলৈ যাওঁ, মাক বাপেকে ক'ব আমি মাক বাপেক আছোঁ নহয়, তোমাৰ চিন্তা কৰিবলৈ দৰকাৰ নাই। তাইকনো আৰু কি বুজাম আৰু কোৱা তুমিয়ে। মই আজি আমাৰ এওঁক ক'ম বাৰু তুমি আহিছিলা বুলি। ভনীয়েকক পাৰে যদি থৈ আহিবলৈ ক'ম দিয়া। ইমান চাহ অকণ খাওঁ লাগিছে, চাহ অকণ দিবা নি? ভণ্টিও চুনি নি আছে, তাইকে ক'ব পাৰে চাহ বনাবলৈ। আকৌনো মোকনো কেলৈ ক'বহি লাগে? যিহে লুটি বাগৰ মৰা কথাও তহঁতক ক'বলৈকে ভয় লাগে। চাহ অকণমান দিলে মানে মৰি নাযাওঁ নহয়। তাই এইখন ঘৰৰ আলহীহে, তাইক একো কথাত ধৰিব নালাগে নহয়। অকল তোৰ তাইৰ ওপৰতে চকু। তোৰ মানে তাইৰ লগত কি ইমান শত্ৰুতা আছে বাৰু কোৱাচোন, মোক বুজাই দে। আপোনাৰ বাৰু মোৰ গাটো দেখি অলপমানো বেয়া লগা নাই নে আপোনাৰ নাতিটোৰ কাৰণে? আপুনি যে মোক কাম পাচি থাকিব পাৰিছে আৰু দেই। মই আপোনাক কি বুলি ক'ম আৰু। জীয়েকক ঘৰত থৈ শুৱাই বহাই থৈ দিয়ক। ইফালে আপোনাৰ জোঁৱাই আহি পিনে ঘৰত ৱাৰ্ণিং দি থৈ গৈছেহি কিন্তু দেই। এইকেইদিনত যদি তাই ঘৰলৈ নাযায়, সিহঁতি হেনো বেলেগ ব্যৱস্থা ল'ব। হেৰি ভাল পাই বিয়া হৈছে, সি একোডাল কৰিব নোৱাৰে। মই সেইবোৰ গম নাপাওঁ, ক'বলৈ কৈছে কাৰণে কৈ দিছোঁ আৰু। পিছত আকৌ ক'ব নহয় নকলি বুলি। তোমাৰ যে আৰু পেটটোৰ কথা গম পালোঁ আৰু দেই। ইমান গেলা বুলি ভবা নাছিলোঁ আকৌ মই। আৰু শুনা, এইখন ঘৰত তোমাৰ আৰু দাদাই যেনেকৈ অধিকাৰ আছে, সমানে মোৰো অধিকাৰ আছে। ছোৱালী হ'ল বুলি মই অধিকাৰ এৰি নিদিওঁ নহয়। হ'ব যোৱা, তোমাৰ অধিকাৰ তুমিয়ে লৈ থাকা। এইখন ঘৰত অধিকাৰ মই নল'লেও হ'ব। তোমাৰ সংসাৰখন বচোৱাগে, নহ'লে তোমাৰ মানুহটোৱে যে কাহানি কোনদিনাখন কি কৰে ঠিক নাই। এইখন ঘৰত মই 1 ছেকেণ্ডো নাথাকোঁ, আৰু নেক্সট টাইম মই ভৰি দিবলৈ নাহোঁ। হ'ব দিয়া, ইমান দিন যে থাকি তোমাৰ মই এই পেটকুলি ভাৱবোৰ গম পালোঁ, সেইটোৱে ভগৱানক ধন্যবাদ দিছোঁ আৰু। হ'ব তোমাকো গম পালোঁ দিয়া। এলেহি মহা, বহি শুই খোৱা অকল। প্ৰেগনেণ্ট মানুহজনীকো শান্তিকৈ থাকিবলৈ নিদিলা আৰু। তহঁতি মনে মনে থাকিবিনে? হ'ব বোৱাৰী, তুমিতো ডাঙৰ হয় ন, অকণমান মনে মনে থাকাচোন। আপুনি মোক মনে মনে থাকিবলৈ ক'ব নালাগে, আপোনাৰ ছোৱালী শিকাওক ক'ত কেনেকৈ কি কথা ক'ব লাগে নালাগে। হ'ব, তয়ো মনে মনে থাক, বহুত হ'ল আৰু তহঁতৰ। মই আজিয়ে যামগৈ, এইখন ঘৰত আৰু দুনাই ভৰি দিবলৈ নাহোঁ। মা, তয়ো মোক মাতি নাথাকিবি। যোৱা, তোমাক কোনেও ৰখাই থোৱা নাই নহয়। এই চব যে জক, এইবোৰ ক'লে মানে শান্তিহে, যেনেকৈ মন যায় তেনেকৈ খাব পাৰিম। বাহ, ইমান দিনৰ মূৰত কেনেকৈ মনত পৰিলেও তোমাৰ? মই মোৰ নিজৰ ঘৰলৈ আহিছোঁ, মনত পৰা নপৰা বুলি নহয়। এইখনতো এতিয়া তোমাৰ নিজৰ ঘৰ হৈ থকা নাই। যেতিয়া মোক তোমাৰ প্ৰয়োজন হৈছিল, তুমি তেতিয়াই বুজি নাপালা, নাহিলা মোৰ লগত। মই এতিয়া আৰু তোমাক ইয়াত ৰাখিব নোৱাৰোঁ। কি ফাল্টু কথা কোৱা? তুমি মোক সমাজৰ আগত সাক্ষী কৰি বিয়া পাতিছা। মোক এনেকৈ তুমি নাৰাখোঁ বুলি ক'লে নহ'ব নহয়। আৰু তুমি যেতিয়াই মন যায় মাৰ ঘৰলৈ যাবা, যেতিয়াই মন যায় ইয়ালৈ আহিবা। এইটো কেনেকুৱা ধৰণৰ কথাও? বোৱাৰী মানুহ এজনী এইবোৰ লক্ষণ নেকি? মই তোমাক ৰাখিব নোৱাৰোঁ, বেয়া নাপাবা। মই যদি তেতিয়াই লৈ আনো বুলি কওঁতে যদি মই আহিলোহেঁতেন, মোৰ আজি এইটো গতি নহয়। মই বাৰু এতিয়া ক'ত থাকিমগৈ? ঘৰলৈও যাব নোৱাৰোঁ। বৌৰ লগত কাজিয়া লাগি ওলাই আহিছোঁ।